কিন্তু এইটো এটা ডাঙৰ কথা যে সেইটোৱে মেইন ফ'কাছ যেন হৈছে। এই তিনিটা মই প্ৰশ্ন দেখিছোঁ। এটা হৈছে 2019 চনত টেট পৰীক্ষা পাছ কৰা ব্যক্তিসকলৰ চাকৰি পোৱা নাই তেওঁলোকে। দ্বিতীয়তে এইবাৰ ফেব্ৰুৱাৰী মাহত প্ৰায় মন্ত্ৰী আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হয়তো এটা দিছিলে যে 14,000 মান মানুহ ৰিক্ৰুট কৰিব, তাৰে 1400-2000 মান ৰিক্ৰুট হৈছে বা এইখিনি বাকী আছে। তেওঁলোকে পৰীক্ষা কেতিয়া হ'ব আৰু আগৰ কিছুমানে যিবোৰ চিলেক্ট হৈছিলে তেওঁলোকে পোৱা নাই, তেওঁলোকে এতিয়ালৈকে নিযুক্তি পত্ৰ পোৱা নাই। আৰু তৃতীয় প্ৰশ্ন এটা আহিছে CNET সকলৰ পাছ কৰাসকলে টেট পৰীক্ষা দিব পাৰিব নাই। এই তিনিটা প্ৰশ্ন মানুহৰ মাজত খুব আহি আছে। এই সম্পৰ্কে আপুনি কি কয়? ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, কেবিনেটতো সিদ্ধান্ত হৈছে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী আমি 1 লাখ নিবনুৱাক আমি চাকৰি দিম মানে চৰকাৰী খণ্ডত। আৰু তাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। এখন কেবিনেট কমিটি গঠন হৈছে। প্ৰত্যেকটো বিভাগৰ পৰা খালী পদসমূহৰ আমি তালিকা বিচাৰিছোঁ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰো আমি তালিকা বিচাৰিছোঁ। এটা মিছন মোডত এই 1 লাখ লোকৰ নিযুক্তি প্ৰক্ৰিয়াটো অসম চৰকাৰে আগবঢ়াই নিছে। তেওঁলোকৰ বাছনি মানে প্ৰক্ৰিয়াটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কি ধৰণে হ'ব, ইয়াৰ কাৰণেও এই কেবিনেট কমিটিখনে এইটো পৰ্যালোচনা কৰি দিব। গতিকে আজিৰ তাৰিখত মই নিৰ্দিষ্টভাৱে কৈ দিব নোৱাৰোঁ। এটা কথা ক'ব পাৰোঁ যে শিক্ষা বিভাগতে অধিক সংখ্যক চাকৰি নিযুক্তি হ'ব, কিন্তু কি প্ৰক্ৰিয়াত নিযুক্তি হ'ব এইটো কেবিনেটে সিদ্ধান্ত কৰিব, এই কমিটিখনে সিদ্ধান্ত। ধন্যবাদ জনাইছোঁ। মই ৰাইজক এইটোৱে প্ৰতিশ্ৰুতি মন্ত্ৰী মহোদয়ে দিছে, ভাল খবৰ দিব খুজিছোঁ যে আটাইতকৈ বেছি চাকৰি ওলাব শিক্ষা বিভাগত। মোৰ খালি এটাই প্ৰশ্ন থাকিব যে চাকৰি হ'ব, কিন্তু ল'ৰা ছোৱালী কিমান উন্নতি হ'ব? ল'ৰা ছোৱালীয়ে মোৰ চিন্তাটো মানে বেলেগ। আমাৰ চিন্তাটো হৈছে কিমান সুদক্ষ মানৱ সম্পদ আমি অসমৰ ৰাইজক দিওঁ। এই প্ৰশ্নটো কিন্তু আমাৰ শিক্ষক সমাজৰ, আজিৰ শিক্ষক সমাজ আৰু ভৱিষ্যতৰ শিক্ষক সমাজে বুজিব লাগিব যে কিমান সুদক্ষ মানৱ সম্পদ আমি ৰাইজক দিব পাৰিছোঁ। যেন ডাঙৰীয়া, মই এটা প্ৰশ্ন বহুত শুনিছোঁ আহিছে, এইবাৰ টেট পৰীক্ষাত এটা বোলে পৰীক্ষা এটা প্ৰশ্ন আহিছিলে যে অসমত কেইখন চেংচুৰী আছে, ৱাইল্ড লাইফ চেংচুৰী আছে। সেই প্ৰশ্নটোৰ উত্তৰ কোনোবাই 6খন আছে বুলি দিলে, কিন্তু 5খন বুলি শুদ্ধ হিচাপে কৰিলে, কিন্তু আচলতে 6খন আছে। এই ধৰণৰ কিছুমান প্ৰশ্ন আহিছে। কিছুমান ভুল প্ৰশ্নৰ কাৰণে কিছুমান টেট প্ৰাৰ্থীয়ে হয়তো পোৱা নাই বুলি বা তেওঁলোকে তাৰ কাৰণে এপ্লাই কৰিছে। এই সম্পৰ্কে আপুনি কি ক'ব? প্ৰথমতে আপোনাৰ এই যিটো 5 আৰু 6ৰ উত্তৰটো দি লওক যে 5টাই চেঞ্চুৰী এতিয়ালৈকে অসমত আছে। যিটো 6th চেঞ্চুৰীৰ কথা কোৱা হৈছে সেইটো এটা ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছিলে। ড্ৰাফ্ট নটিফিকেশ্যন এটা চেঞ্চুৰী এতিয়াও হোৱা নাই। গতিকে হয়, ছাত্ৰসকলৰ সেইটোৰ ওপৰত এটা মানে 5 নে 6 এটা বিবুদ্ধিত আছে, কিন্তু শুদ্ধ উত্তৰ 5, কাৰণ 6টো এতিয়াও ফাইনেল হোৱা নাই। তথাপিও আমি গোটেই প্ৰক্ৰিয়াটো যিটো টেট হায়াৰ ছেকেণ্ডেৰী টেটৰ কথা কৈছে আপুনি, এই প্ৰক্ৰিয়াটো আমি আকৌ গোটেইটো পৰ্যালোচনা কৰিবলৈ দিয়া হৈছে আমাৰ মাননীয় শিক্ষাগুৰুসকলক। তেখেতসকলে পৰ্যালোচনা কৰি যি ধৰণৰ আমাক উপদেশ দিব সেইমতে আমি শিক্ষা বিভাগৰ লগত যোগাযোগ কৰি নতুনকৈ আমি ৰিজাল্ট দিয়াৰ ব্যৱস্থা কৰিম। মন্ত্ৰী মহোদয়, এতিয়া আপোনাৰ যিটো সপোন, আমাৰ সকলোৰে যিটো আশা যে নতুন শিক্ষা নীতিত আপুনি ৰনোজ ডাঙৰ মনত পৰিব, বহুদিন ধৰি আমি কথা পাতি আছিলোঁ যে অলৰাউণ্ড ডেভেলপমেণ্ট অসমীয়া মানৱ সম্পদৰ। এইবাৰ নতুন শিক্ষা নীতিত সেই কথাটো কোৱা হৈছে যে এটা ভকেশ্যনেল ছাবজেক্ট থাকিব লাগিব। 2025 প্ৰত্যেকটো শিশুৱে পঢ়িব লাগিব, শিকিব লাগিব, যাতে মানুহজন অকল পঢ়াকো নহয়, অকল পঢ়ালে নহয়, তেওঁ খেলিব জানে, গান গাব জানে, নাচিব জানে বা কিবা বিভিন্ন এক্সট্ৰা কাৰিকুলাৰ কৰিব জানে। এই সম্পৰ্কে আপুনি বিশেষকৈ স্কুল হায়াৰ ছেকেণ্ডেৰী লেভেলত কি ধৰণে আশা মানে ভাবিছে লৈ যাবলৈ? প্ৰথম কথা, আমি এতিয়া ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে যিটো পলিচি দিছে, চইচ বেছ ক্ৰেডিট ছিষ্টেম আৰু আমাৰ মাল্টি ডিচিপ্লিনাৰী অৰ্থাৎ আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি পেলাই যি পৃথকীকৰণ থাকে, সেই পৃথকীকৰণ ব্যৱস্থাটোৰ পৰা আমি মুক্ত হৈ পেলাই যাতে ছাত্ৰজনে তেখেতৰ নিজৰ যি তেওঁৰ দক্ষতা আছে বা তেখেতৰ যি ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্টৰ ভিত্তিত যাতে তেখেতে শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। এতিয়া ক্লাছ 8ৰ পৰা এজন ছাত্ৰৰ মানসিকতাটো এনেধৰণে গঢ় দিয়া যায় যে মই আৰ্টছে পঢ়িম, মই আৰ্টছ পঢ়িম, মই কমাৰ্চ পঢ়িম, মই ছায়েন্স পঢ়িম। কিন্তু এই মাল্টি ডিচিপ্লিনাৰী অৰ্থাৎ একেজন ছাত্ৰই আৰ্টছৰো 2টা ক'ৰ ছাবজেক্ট ল'লে আৰু তেখেতে এটা ছায়েন্সৰ ফিজিক্সো অধ্যয়ন কৰিব পাৰে বা বায়'লজিও অধ্যয়ন কৰিব পাৰে। এই যিটো মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ আমাৰ আহি আছে, চইচ বেছড এটা এডুকেশ্যনৰ কথা আহি আছে, এই কথাটো সম্পৰ্কে মই
গোটেই শিক্ষক সমাজক লগতে বিদ্যাৰ্থী সমাজক অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলক মাজলৈ মেছেজটো এতিয়াৰ পৰা যদি আমি লৈ যাওঁ নিউ এডুকেশ্যন পলিচি নিয়াৰ কাৰণে, কাৰণ এতিয়া ফৰ্মেটিভ ষ্টেজত ক্লাছ 8তে যদি ছাত্ৰজনে গম নাপায়, 7তে যদি গম নাপায়, 9তে যদি এই অপশ্যনৰ কথাখিনি গম নাপায়, তেওঁ সেইধৰণে প্ৰস্তুত হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল মই গোটেই শিক্ষাৰ আমাৰ যিটো বিশেষকৈ কলেজসমূহ আছে, কলেজসমূহ জ্ঞান বিজ্ঞানৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব। আৰু এই কলেজসমূহৰ বা তাৰ তলৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ তেওঁলোকৰ স্বীকৃতি বা তেওঁলোকৰ মানদণ্ড নিৰূপণৰ কাৰণে আমাৰ দুটা কথাৰ ওপৰতে আমি গুৰুত্ব দিম, তেওঁলোকৰ পাৰফৰ্মেঞ্চ আৰু তেওঁলোকৰ এনৰলমেণ্ট। আৰু এই পাৰফৰ্মেঞ্চ এনৰলমেণ্ট দুইটা উন্নত কৰাৰ কাৰণে আমি যদি কলেজসমূহে যদি সেই তাৰ যিখিনি ফিডাৰ স্কুল থাকে, হাইস্কুল থাকে, অৰ্থাৎ সেই কলেজখনৰ আশে পাশে যিমানখিনি স্কুল আছে, সেই স্কুলখিনিৰ পাঠদানৰ মানদণ্ডটো উন্নত কৰাৰ কাৰণে তেওঁলোকে যদি দায়িত্ব লয়, তেওঁলোকে যদি সেই স্কুলসমূহত গৈ পেলাই তেওঁলোকে মনিটৰিং কৰে, তেওঁলোকে পাঠদান কৰে, অৰ্থাৎ যিখিনি ষ্টুডেণ্ট কাইলৈ তেওঁলোকৰ কলেজলৈ আহিব, সেই ষ্টুডেণ্টখিনিক আগতীয়াকৈ এই কলেজবিলাকে নিজাববীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰি লোৱাৰ এটা ব্যৱস্থা। মোৰ এটা প্ৰশ্ন আছে, মই দেখিছোঁ স্কুলত আমি যেতিয়া আপুনি অলৰাউণ্ড স্কিলৰ কথা কৈছে, স্কুলত আমাৰ শিক্ষকসকলৰ সেই স্কিলটো নাই বা এই ধৰণৰ স্কিল আপুনি কি ক'ব? টেট পৰীক্ষাত এনেকুৱা স্পেচিফিক এই কথাটোলৈকে আহিম। আৰু ইতিমধ্যে মই শিক্ষা বিভাগত আমি এইটো কথা আলোচনা কৰিছোঁ। আমাৰ যিমানসমূহ ITI সমূহ আছে, এই ITI সমূহ আমাৰ শিক্ষা বিভাগৰ অধীনত নাই। এই ITI সমূহ আছে স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত। কিন্তু এতিয়াই আমি তেওঁলোকক আমাৰ বিভাগৰ অধীনলৈ অনাৰ কথা আমি ক'ব বিচৰা নাই, কিন্তু আমি কনভাৰ্জেঞ্চ মোডত আমি কাম কৰিম। আৰু কনভাৰ্জেঞ্চ মোডত কাম কৰি আমি এতিয়াৰ পৰা প্ৰস্তুতি চলাম, কেৱল এটা ভকেশ্যনেল ট্ৰেড নহয়, একাধিক ভকেশ্যনেল ট্ৰেড আমি যাতে বিদ্যালয়সমূহত ইন্ট্ৰডিউচ কৰিব পাৰোঁ। তাত আমাক ইঞ্জিনিয়াৰিং কলেজ কেইখন আছে, পলিটেকনিক কেইখন আছে, আমাৰ ITI সমূহ আছে। আমি প্ৰথমে তেওঁলোকৰ পৰাই আমি সহায় বিচাৰিম, কাৰণ এক্সটেনশ্যন এডুকেশ্যনটো এতিয়া সকলোৰে কাৰণে আমি ফিক্স কৰিছোঁ। কাৰণ কেৱল মই এখন স্কুলত চাকৰি কৰিছোঁ বা এখন কলেজত চাকৰি কৰিছোঁ তাতে সীমাবদ্ধ সেইটো নহয়। আমাৰ যেনেকৈ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়, তেওঁলোকৰ মেণ্ডেট আছে এডুকেশ্যন, ৰিচাৰ্চ, এক্সটেনশ্যন এডুকেশ্যন। গতিকে এতিয়া প্ৰত্যেকখন কলেজৰ প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ কাৰণে এক্সটেনশ্যন এডুকেশ্যনটো আমি এটা মেণ্ডেট হিচাপে আমি ফিক্স কৰি দিম। গতিকে ফিক্স কৰি দিয়াৰ লগে লগে তাত তেওঁলোকে এই যে আমি ভকেশ্যনেল কোৰ্চবিলাক আমি ইন্ট্ৰডিউচ কৰিম, তাৰ কাৰণে নতুন ৰিক্ৰুটমেণ্ট কৰাৰ আগতে আমাৰ এক্সিষ্টিং যি টেকনিকেল ইনষ্টিটিউচনৰ ফেকাল্টি আছে, তেওঁলোকে সেই হাইস্কুলবিলাকত বা সেই কলেজবিলাকত তেওঁলোকে গৈ এই সেৱাটো, এই ছাৰ্ভিচটো তেওঁলোকে আগবঢ়াব লাগিব। এইটো তেওঁলোকৰ পাৰ্ট অফ দেয়াৰ ছাৰ্ভিচ হ'ব। এনেকুৱা এটা কথা আমি আলোচনা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। কৃষ্ণই শান্তিপনী মণিৰ ওচৰত 64 কলা বিদ্যা শিকিছিল। সেই 64 কলা বিদ্যা সকলো যুদ্ধ বিদ্যাৰ পৰা বেদৰ বিদ্যা সকলোখিনি মিলি 64 কলা, সেই আইডিয়াটোকে নতুন এডুকেশ্যন পলিচিত কৰা হৈছে। প্ৰতিটো ষ্টেম, ছায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথমেটিক্স সকলোখিনি। যে এটা কথা মোক কওকচোন, আমাৰ অসমীয়া আমাৰ স্কুলবোৰত, আমাৰ যিবোৰ অসমীয়া হওক, বড়োৱে হওক, মিচিঙে, আমাৰ ভাষাৰ ওপৰত ভালকৈ টিচাৰ আছেনে, শিক্ষক আছেনে? ভাষাটো আমাৰ যিবোৰ ল'ৰা ছোৱালী তেওঁলোকে নিজৰ ভাষাটো ভালকৈ শিকিছেনে? আমাৰ যিবিলাক সেৱাৰ অধীনত 11টা MIL ছাবজেক্ট আছে আৰু 6টা আমাৰ মিডিয়াম চলে। গতিকে সেই গোটেই মিডিয়াম আৰু MIL টিচাৰৰ কত অভাৱ তেনেকুৱা নাই। MIL হেৰি আৰু আমাৰ হায়েষ্ট নম্বৰ অফ ষ্টুডেণ্ট MIL বা লেংগুৱেজতে হায়েষ্ট নম্বৰ অফ ষ্টুডেণ্ট আছে। আমি আৰু কথা পাতি বিশেষকৈ আমি এতিয়া আমাৰ আহ্বান হ'ব যে আমাৰ নিজৰ ভাষাটো ৰাইজে শিকক, আমাৰ শিশুৱে শিকক, নিজৰ ভাষাটো শক্তিশালী হোৱাত আমাৰ জাতিটো শক্তিশালী হ'ব। ইয়াৰ পিছত আমি কথা পাতিম আমাৰ কলেজৰ কথা, কলেজসমূহৰ কথা, ইউনিভাৰ্চিটিৰ কথা। বহু ইউনিভাৰ্চিটি হৈছে কিন্তু তাত শিক্ষক নাই বা ফেচিলিটি নাই, এই ধৰণৰ বহু কথা আছে। এইখিনি কথা পাতিম। এটা সময় বিৰতি ল'ম।